পটাছাগুছি সমষ্টিৰ অগপৰ বিধায়ক পবিন্দ্ৰ ডেকাই অগপ দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰাৰ পাছতে পটাছাগুছি সমষ্টিৰ বিজেপি আৰু অগপৰ কৰ্মীৰ টাৰ্গেট হৈ পৰিছে বিধায়কজন। বিজেপিৰ পিছত অগপৰ পটাছাগুছি বিধান পৰিষদে সংবাদমেল পাতি বুধবাৰে তীব্ৰ সমালোচনা কৰে ডেকাক। পাঠশালাৰ অগপৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কেইবাজনো অগপ কৰ্মীয়ে পবিন্দ্ৰ ডেকাক দল বাগৰা নেতা বুলি কটাক্ষ কৰে। পবিন্দ্ৰ ডেকাৰ দল ত্যাগে অগপক পটাছাগুছিত শক্তিশালী কৰা বুলিহে দাবী কৰে তেওঁলোকে। আনহাতে সমষ্টিটো বিজেপিৰ সৈতে মিত্ৰতা হলে কোনো লাভ নাই। কোনে লাভ কৰিব সেই সন্দৰ্ভত অগপ দলে মিত্ৰতাৰ ধৰ্ম পালন কৰিব বুলি কয়। আজি আমাৰ বিধান পৰিষদৰ সভা আছিল, যৌথ সভা, বৰ্ধিত কাৰ্যনিৰ্বাহক আৰু বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অসম যুৱ পৰিষদৰ, অসম মহিলা পৰিষদৰ আৰু আমাৰ প্ৰতিখন পঞ্চায়তৰ সভাপতি সম্পাদক আৰু বিধান পৰিষদৰ সকলো পদবীৰে যি বিষয়ববীয়া আছে, আমাৰ উপদেষ্টা, উপসভাপতি, সাধাৰণ সম্পাদক সকলো উপস্থিতিত আজি সভা অনুষ্ঠিত হয়। আৰু এই সভাত আগন্তুক নিৰ্বাচনত আমি একত্ৰিতভাৱে ঐক্যবদ্ধভাৱে আমি নিৰ্বাচনৰ ভিতৰত আমি এখন গণভাৱে জনজাগৰণ সভা আজি আমি আমাৰ বৰ্ধিত কাৰ্যৰ সিদ্ধান্ত হৈছে আৰু আমি সকলো একত্ৰিত হৈ ঐক্যবদ্ধভাৱে আমি দলটোত আছোঁ আৰু থাকিম। আৰু যোৱাকালি বিহুৰ মাংগলিক সভা অনুষ্ঠিত হৈছিল। উপস্থিতিত সকলো বিষয়টোৱে একত্ৰিত হৈ গৈছে, তেওঁলোকে দল ত্যাগ নকৰে আৰু আমাৰ কোনো এখন আঞ্চলিকৰ সভাপতি সম্পাদকে দল ত্যাগ নকৰে বুলি আজি সভাত আমাৰ সকলোৱে জনাইছে। এইখিনি যিহেতু এতিয়া আমাৰ অসম গণ পৰিষদ দল ত্যাগ কৰিছে আৰু অসম জাতীয় পৰিষদ যোগদান কৰিছে, গতিকে তেখেতে আমাৰ অসমৰ প্ৰাক্তন বিধায়ক হিচাপত আমি ভাবি লওঁ। আমি বহুত বেছি বক্তব্য দিয়াৰ পৰা আমি বিৰত থাকিম। আমাৰ একো ক'বলগীয়া তেখেতৰ বিষয়ত নাথাকে। তথাপি পদত্যাগ নকৰোঁতে কোনোবাই পদত্যাগ কৰিব নকৰিব সেই বিষয়টো আপোনালোকে চিন্তা কৰিব লগা পৰিস্থিতি কি কথাটো? আপুনি যিটো কথা কৈছে যে আমাৰ কোনো আঞ্চলিকে ইতিমধ্যে পদত্যাগ নকৰে বা কৰিব নকৰে, কেইদিনমান আগতে পটাছাগুছিৰ এখন সভাত কৈছিল, কিন্তু সভাৰ ভিতৰত কোনো এইটো আমি ক'ব নাযাওঁ। অসম বিজেপিৰ মিত্ৰতা থাকিব আৰু মিত্ৰতাৰ সূত্ৰে আমি ভাবি আছোঁ। আমি পটাছাগুছি বিধান পৰিষদে যে আমি পটাছাগুছি সমষ্টিটো অসমৰ নেতৃত্বত আমি অসমৰ প্ৰাৰ্থী হিচাপত আমাৰ যিহেতু বৰ্তমানো বিধায়ক আছে আমাৰ অসমৰ দলত, গতিকে তেখেতে পদত্যাগ কৰিলে অসমৰ দলৰ দখলতে আছে। গতিকে আমি এইটো পাম বুলি নিশ্চিত। গণসমাৱেশৰ তাৰিখ কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা কৰি আমি গণসমাৱেশৰ তাৰিখটো আপোনালোকক জনাম আৰু আপোনালোকৰ সহযোগিতা আমি পাম বুলি আশা কৰিম। আজি পটাছাগুছি বিধান পৰিষদৰ উদ্যোগত আয়োজন কৰা সংবাদমেলত অগপ বিজেপিৰ মিত্ৰজোঁটৰ পৰা বিধায়ক হোৱা পবিন্দ্ৰ ডেকাক অতি শীঘ্ৰে বিধায়ক পদ ত্যাগ কৰিবলৈ আহ্বান জনাই অগপৰ পটাছাগুছি বিধান পৰিষদৰ ৰঞ্জিত ডেকা, জিন্তু চৌধুৰী, ধৰ্মেশ্বৰ ৰায় আদিকে ধৰি কেইবাজনো নেতাই। পবিন্দ্ৰ ডেকা ডাঙৰীয়াই অসম গণ পৰিষদ দলক আক্ৰমণ কৰি যিবিলাক কথা কৈ এতিয়া নতুন আঞ্চলিক দল লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যি নেতৃত্বত গঠন হ'ল, সেই দলৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। আৰু সঁচাকৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এজন অসমৰ শক্তিশালী জাতীয়তাবাদী নেতা, কিন্তু সেই দলটোত আজি কাৰ্যকৰী সভাপতিৰ স্থান আমাৰ পবিন্দ্ৰ ডেকা ডাঙৰীয়াক প্ৰদান কৰি আচলতে এই দলটোৱে কি কথা সূচাব বিচাৰিছে। কাৰণ পবিন্দ্ৰ ডেকা ডাঙৰীয়া দল বাগৰাৰ বিখ্যাত বুলি অসমত এটা বুৰঞ্জী হৈছে। তেখেতে কি দল কৰা নাই আৰু কি দল নকৰিব। গতিকে অসম গণ পৰিষদ দল পটাছাগুছিত তেখেত বিধায়ক হৈ আমাৰ কৰ্মকৰ্তাসকল, আমাৰ কাৰ্যকৰ্তাসকল যথেষ্ট অস্বস্তিত আছিল। তেখেতে বিধায়ক হৈও দলৰ দায়িত্ব তেখেতে পালন নকৰে, দলৰ নেতৃত্বৰ লগত কৰ্মীৰ লগত সম্পৰ্ক নাৰাখে। গতিকে তেখেতে এই দল এৰি যোৱাত আমাৰ কৰ্মীসকলে, আমাৰ কাৰ্যকৰ্তাসকলে স্বস্তিৰ নিষ্ঠাক পেলাইছে আৰু এতিয়া তেখেতৰ অনুপস্থিতিত পটাছাগুছি বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলৰ যিটো শক্তি, যিটো ভেটি, সেইটো যথেষ্ট পৰিমাণে মজবুত হ'ব ধৰিছে। সেইটো হয়, তেওঁলোকৰ যুক্তি আধাৰত তেওঁলোকৰ সংগঠন বেছি আছে, আমি কওঁ আমাৰ সংগঠন বেছি আছে। কিন্তু অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা আছে বিজেপি, ভাৰতীয় জনতা পাৰ্টি, আৰু তেওঁলোকে কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত ল'ব যে কোনে কোনটো চিটত নিৰ্বাচন অৱতীৰ্ণ হয়। আৰু আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দই বা 14টা সমষ্টি যি আছে আমাৰ অসম গণ পৰিষদ দখলত, সেইকেইটা নিশ্চিতভাৱে আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী দিব। আৰু সেই হিচাপত আমি কৈছোঁ যে আমি ইয়াতে প্ৰাৰ্থিত্ব কৰিম। নাই, মিত্ৰজোঁটৰ ধৰ্ম আমি পালন কৰিম। আমাৰ দাবী আমি পটাছাগুছি সমষ্টি আমি পাম
আৰু বিজেপি আৰু অগপৰ যিহেতু মিত্ৰতা থাকিব সেইটো কেন্দ্ৰীয় নেতৃত্বই গৈ সিদ্ধান্ত ল'ব আৰু আমি 100% আমি জানো যে বা আমি দাবী কৰোঁ যে আমি পাটাৰকুছি সমষ্টিটো অসম গণ পৰিষদৰ প্ৰাৰ্থী হ'ব আৰু আমি জয়ী কৰাত সহায় কৰিম। বজালিৰ পৰা কৈলাশ চৌধুৰী ৰিপৰ্ট নিউজ নেক্সট। The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 8811096296. News Nest. We are unstoppable.